বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে উজনিত যদি এটা কথা কৈছে, মধ্য অসমত এটা কথা কৈছে, নামনি অসমত এটা কথা কৈছে, সেয়া কি সভ্যতা ৰক্ষাৰ যুঁজ নেকি? আপোনাৰ যদি সাহস আছে তেতিয়াহ'লে কাৰ্বি ৰাইজক আপুনি কাৰ্বি ভূমি অধিকাৰ ৰক্ষা কৰক। বাঘ হাজৰিকা আৰু আজান ফকীৰৰ কথা কৈ কাৰ্বি আংলঙৰ সেই কাৰ্বি ভাইসকলৰ কথা বতৰাক আপুনি বেলেগ বিপথে পৰিচালিত কৰাৰ ব্যৱস্থা আপুনি কৰা বন্ধ কৰক। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা মন্তব্য কৰিলে যে বাঘ হাজৰিকা কাল্পনিক আৰু আজান ফকীৰ চাহাবৰ কথা বতৰাক লৈ তেওঁ যি মন্তব্য আগবঢ়ালে, আচলতে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ অত্যন্ত ক্ষোভিত হৈছোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত কি কয় কি নকয় এই কথাটোত এটা সাংঘাতিক আমাৰ শংকা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিনৰ আগত বাঘ হাজৰিকা আজান ফকীৰ চাহাবৰ কথা বতৰাক লৈ বহুত উচ্চ আসনত বহুৱাইছিলে আৰু সেই মুখ্যমন্ত্ৰীজনে বৰ্তমান সময়ত বাঘ হাজৰিকা কাল্পনিক এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আচলতে অসমৰ এজন মাননীয় মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীক আমি দক্ষ মুখ্যমন্ত্ৰী বুলি অনুভৱ কৰোঁ, তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ কথা বতৰাই আচলতে আমাক খিলঞ্জীয়া অসমীয়া মুছলমানখিনিক খুব শংকিত কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি অন্ততঃ সভ্যতা ৰক্ষাৰ যুঁজৰ কথা কৈ আজান ফকীৰ চাহাব, বাঘ হাজৰিকাৰ কথা বতৰা আপুনি টানি অনাটো উচিত নহয়। আমি আপোনাক সুধিব বিচাৰিছোঁ, বাঘ হাজৰিকা আৰু আজান ফকীৰৰ কথা কৈছে, আজান ফকীৰ চাহাবৰ কথা কৈ আপুনি সভ্যতা ৰক্ষা কথা কৈছে। আচলতে আমি আপোনাক সুধিব বিচাৰিছোঁ, কাৰ্বি আংলঙত ষষ্ঠ অনুসূচিত হোৱাৰ পিছতো কাৰ্বি আংলঙত ভূমি অধিকাৰৰ বাবে কাৰ্বি ৰাইজে মৃত্যুবৰণ কৰিব লগা হৈছে, সেয়া কি সভ্যতা ৰক্ষাৰ যুঁজ নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত কাৰ্বি আংলঙত কাৰ্বি ভাইসকলক কাৰ্বি গো বেক বুলি কৈছে, এয়া সভ্যতা ৰক্ষাৰ যুঁজ নেকি? এইখিনি সময়ত আজান ফকীৰ, বাঘ হাজৰিকাৰ কথাতকৈ কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ মাজত থাকি কাৰ্বি ৰাইজক সকাহ দি কাৰ্বি ৰাইজৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাত মুখ্যমন্ত্ৰীৰ তৎপৰতা আমি দেখা পাব লাগিছিলে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে উজনিত যদি এটা কথা কৈছে, মধ্য অসমত এটা কথা কৈছে, নামনি অসমত এটা কথা কৈছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপোনাৰ দৰে এজন দক্ষ মুখ্যমন্ত্ৰীয়ে আচলতে সভ্যতা ৰক্ষা কৰাৰ কথা কৈ আজান ফকীৰ আৰু বাঘ হাজৰিকাক টানি অনাটো উচিত নহয়। আপোনাৰ যদি সাহস আছে তেতিয়াহ'লে কাৰ্বি ৰাইজক আপুনি কাৰ্বি ভূমি অধিকাৰ ৰক্ষা কৰক। কাৰ্বি ৰাইজৰ যি আৰ্তনাদ, কাৰ্বি ৰাইজৰ যি ভূমিৰ ক্ষেত্ৰত তেওঁলোকৰ যি কান্দোন, এই কান্দোন আপুনি শুনক, কাৰ্বি ৰাইজৰ লগত আপুনি থাকক। এইখিনি সময়ত বাঘ হাজৰিকা আৰু আজান ফকীৰৰ কথা কৈ কাৰ্বি আংলঙৰ সেই কাৰ্বি ভাইসকলৰ কথা বতৰাক আপুনি বেলেগ বিপথে পৰিচালিত কৰাৰ ব্যৱস্থা আপুনি কৰা বন্ধ কৰক।